যুৱ ছাত্ৰ পৰিষদ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে গম পায় বৰ্তমান যুগত শিক্ষাৰ এটা প্ৰতিযোগিতা চলি আছে। সেই মৰ্মে আজি আমি ডিব্ৰুগড়ৰ লাহোৱাল মটক চাহ বাগিচাত অসম মুণ্ডা যুৱ ছাত্ৰৰ তৰফৰ পৰা অভিনন্দন অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ ডিব্ৰুগড় জিলা ভিত্তিত আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকলক আমি আজি ইয়াত অভিনন্দন পত্ৰ দাখিল কৰিম। আৰু আমি ভাবিছোঁ যে আমাৰ সমাজৰ মূল অস্ত্ৰ হৈছে শিক্ষা। শিক্ষাৰ অবিহনে আমাৰ সমাজখন বা আমাৰ জাতিখন বা আমাৰ জনগোষ্ঠীখন আমি আগুৱাই যাব নোৱাৰিম। সেই উদ্দেশ্য লক্ষ্য আগত ৰাখি আজি আমি মটক চাহ বাগিচাত যিবিলাক ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ কৰিছে এইসকলক আমি অভিনন্দন পত্ৰ আজি আমি জ্ঞাপন কৰিম। আৰু আপোনালোকে জানে যে আমাৰ মুণ্ডা অসমৰ এটা খিলঞ্জীয়া জাতি জনগোষ্ঠী আৰু ইয়াৰ হাৰটো আপোনালোকে দেখিলে সকলোতকৈ বেছি। গতিকে আমি দিনে দিনে আমি চিন্তা কৰি আছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক আমি কেনেকৈ আগবাঢ়ি যাম, আৰু সেইকাৰণে আমি শিক্ষাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু ইয়াৰে এটা আজি কাৰ্যসূচী হ'ল আমাৰ অভিনন্দন পত্ৰ জ্ঞাপন কৰা কাৰ্যসূচী। আৰু আপোনালোকে দেখিব এই কাৰ্যসূচীত আৰু আমাৰ ডিব্ৰুগড় জিলাৰ ভিতৰত যিবিলাক আমাৰ আঞ্চলিক প্ৰতিনিধিবিলাক আছে সকলোৱে আজি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু প্ৰত্যেকটা আঞ্চলিকৰ পৰা প্ৰথম বিভাগত, দ্বিতীয় বিভাগত, তৃতীয় বিভাগত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আজি ইয়াত উপস্থিত আছে। সকলোকে আমি অভিনন্দন পত্ৰ আজি ইয়াত জ্ঞাপন কৰিম। ধন্যবাদ। ছাত্ৰ ছাত্ৰী আজি আমাৰ ইয়াত জিলা ভিত্তিত 338টা ছাত্ৰ ছাত্ৰী আমি পাইছোঁ। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে, তৃতীয় বিভাগত আমি তিনিওটা স্থান দখল কৰা ছাত্ৰ ছাত্ৰীক আজি আমি ইয়াত অভিনন্দন পত্ৰ জ্ঞাপন কৰিছোঁ। নমস্কাৰ জনাইছোঁ। অসম মুণ্ডা মহাসভাৰ অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে তেখেতসকলে। আৰু এই সম্বৰ্ধনা অনুষ্ঠানত ইতিমধ্যে ডিব্ৰুগড় জিলাৰ বিভিন্ন আঞ্চলিকৰ ছাত্ৰ ছাত্ৰীসকল আহি ইতিমধ্যে উপস্থিত হৈছে। আৰু আমি আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য এটাই যে আহি থকা দিনবিলাকত আমাৰ জনগোষ্ঠীটোৰ লগতে সম্পূৰ্ণভাৱে চাহ জনগোষ্ঠী আদিবাসীসকলৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ দায়বদ্ধতা সম্পৰ্কে আজি বিশেষভাৱে আলোচনা হ'ব। আৰু তেখেতসকলক শিক্ষা যে আমাৰ জাতিটোৰ মেৰুদণ্ড, এই কথাটোকে আমি তেখেতসকলক ক'বলৈ বিচাৰিম আজি। আৰু শিক্ষাৰ অবিহনে আজিৰ তাৰিখত আজি জনগোষ্ঠীটো যে একেবাৰে পিছ পৰি আছে, এই জনগোষ্ঠীটোক উত্তৰণৰ ক্ষেত্ৰত আজি আমাৰ যিসকল ছাত্ৰ ছাত্ৰীসকল উঠি আহিছে তেখেতসকলক মানে উপযুক্ত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে, বিশেষকৈ আমি গুণগত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাম আজি। আৰু তেখেতসকলৰ বহুত অন্যান্য কাম আছে যিবিলাক ছাত্ৰ ছাত্ৰীসকলে আহি থকা দিনবিলাকত চৰকাৰী আঁচনিৰ পৰা আদি কৰি যিবিলাক সা সুবিধাখিনি পাব লাগে, বা তেখেতসকলে কোনটো লাইনত গ'লে কোনটো সুবিধা পাব, এই গোটেই কথাখিনি আজি থুলমূলকৈ হ'লেও কথাবিলাক আজি পাতিম আমি, আৰু ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে আমি অৱগত কৰিম। ধন্যবাদ। সৰ্বপ্ৰথমে অসম মুণ্ডা মহাসভা যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা এই বিশেষ অভিনন্দন অনুষ্ঠানত আয়োজন কৰাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসম মুণ্ডা মহাসভাই বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। তাৰ মাজতে আজি এই শিক্ষাৰ বিষয়ে যি অনুষ্ঠান আয়োজন কৰিছে তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে আমাৰ শিক্ষাৰ অবিহনে আমি সমাজখনক আগুৱাই নিয়াত আমাৰ বাধা আহি পৰিছে। গতিকে আমি আশা কৰিছোঁ যে আজিৰ এই অভিনন্দন অনুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰী আহিছে আৰু আমি যিসকল অতিথি আমি নিমন্ত্ৰণ কৰি আহিছোঁ তেখেতসকলৰ পৰামৰ্শ বা উপদেশ পাই আমি আমাৰ সমাজখনক আগুৱাই নিয়াত সহায় হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, আজি আমি প্ৰথমতে যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা এই NK TV চেনেলটোক আমি ধন্যবাদ জনাইছোঁ। আৰু আজি আমি অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু অসম মুণ্ডা মহাসভাৰ ডিব্ৰুগড় জিলাৰ আজি 15টা আঞ্চলিকৰ সহায় সহযোগত আজি আমাৰ মুণ্ডা সমাজৰ যিসকল ছাত্ৰ ছাত্ৰী 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আজি আমাৰ মুণ্ডা সমাজৰ যি গৌৰৱ বা আমাৰ মুণ্ডা সমাজৰ শিক্ষাৰ যি মানদণ্ডটো আজি ৰক্ষা কৰিবলৈ সক্ষম হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীক আজি আমি মুণ্ডা যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা তেওঁলোকক অভিনন্দন জনোৱাৰ উদ্দেশ্যেৰে আৰু আমাৰ সমাজৰ তৰফৰ তেওঁলোকক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যেৰে আজি লাহোৱাল মটক চাহ বাগিচা কৰম ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে বিশেষ অভিনন্দন অনুষ্ঠান ইয়াত আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি এই
দিনজোৰা কাৰ্যসূচীৰ মতে আজি আমি প্ৰথমতে যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন আমি পালন কৰিলোঁ আৰু ইয়াৰ পাছত আমি স্মৃতি তৰ্পণ, চিহ্ন বংগা বন্দি প্ৰজ্বলন আৰু ৰাষ্ট্ৰপতি বিৰচা মুণ্ডাৰ প্ৰতিচ্ছবি পুষ্পমালা অৰ্পণ আদি কাৰ্যসূচীবিলাক কৰা হয়। আৰু আজিৰ এই বিশেষ অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাটো প্ৰতিমাহী ছাত্ৰ ছাত্ৰী এই দুয়োটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মুঠতে 332 জন ছাত্ৰ ছাত্ৰী আজি আমি ইয়াত একেলগে সম্বোধন আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি অভিনন্দন অনুষ্ঠানৰ লগতে আজি আমাৰ সংগতি ৰাখি আমাৰ অসম মুণ্ডা মহাসভা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সন্মানীয় শ্ৰী ৰবি বালাদেৱ ডাঙৰীয়া তেখেতক আজি আমি ইয়াত মানপত্ৰ এখন প্ৰদান কৰিছোঁ। যিহেতু তেখেতৰ নেতৃত্বত আৰু তেখেতৰ সবল চিন্তাধাৰাত আমাৰ অসম মুণ্ডা মহাসভাৰ ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ শিক্ষিত যুৱক যুৱতীসকলক তেওঁলোকে নিস্বাৰ্থ হিচাপে শিক্ষা জগতত আৰু ক্ৰীড়া জগতত কাম কৰিবলৈ এখন নতুন এটা সংগঠন তেখেতে জন্ম দিলে আৰু সেইটো কাৰণে আমি তেখেতক সন্মান জনাইছোঁ। আৰু এই সংগঠনটোৰ তেওঁৰ নাম হৈছে আমাৰ অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদ। আৰু এই সংগঠনটো যোৱা আমাৰ 2024 বৰ্ষত 28 জানুৱাৰীত জন্ম লাভ কৰিছে। গতিকে তেখেতৰ চিন্তাধাৰা আৰু সবল চিন্তাধাৰাত আমাৰ মুণ্ডা সমাজৰ যিসকল ছাত্ৰ ছাত্ৰী বা আমাৰ শিক্ষিত যুৱক যুৱতীসকলক কাম কৰিবৰ কাৰণে নিস্বাৰ্থ ভিত্তিত সংগঠনটোক জন্ম দিলে তাৰ কাৰণে আমি যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সন্মান জনাইছোঁ। আৰু আজিৰ এই অভিনন্দন সংগতি ৰাখি তেখেতক আজি এখন মানপত্ৰ আগবঢ়াইছোঁ।